গাইজ গুড আফটাৰনুন ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে এতিয়া দুপৰীয়া 2টামান বাজে যাব ওলাইছোঁ এফালে দেখিছে ৰেডি হৈছোঁ ক'ত গৈ আছোঁ কৈ আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব এতিয়া চাদৰ ওপৰৰ পৰা কাপোৰখিনি উঠাই লৈ যাওঁ গা চা ধুলোঁ কাৰণ বৰষুণ আহিব নেকি চাৰিওপিনে অলপ কলা কলা হৈছে যাব ওলালোঁ আৰু ল'ৰা দেখিছেনে ওপৰৰ পৰা চাই আছে তাই নহয় কত যাব নোখোজে তাৰ কাৰণে ভাত চাত বনালোঁ বনাই থৈ এতিয়া আমি দুটা গৈ আছোঁ মই আৰু হাজবেণ্ডে ক'ত গৈ আছোঁ কোৱাই নাই আপোনালোকক মই গৈ আছোঁ ভনীৰ শহুৰৰ ঘৰত ভনী যে আহিছিল তাই শহুৰৰ ঘৰত আহিছে মাতি আছে কেইদিনমান ধৰি যে আহি চাই যোৱা কেনেকুৱা গাঁওখন সেইকাৰণে গৈ আছোঁ তেনেহ'লে বলক আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিবা যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব আহি পালোঁ এয়া বিয়া ঘৰ সোমাই যাওঁ নেকি এনে ক'লোঁ গাইজ এইবিলাক অভ্যাস নাই যি কি নহওক এয়া মই কিন্তু জলেশ্বৰ গৈ আছোঁ জলেশ্বৰ আহিলে এয়া পীৰবাৰী মানে চাবলৈ পাওঁ আহক দেখাই আছোঁ পীৰবাৰী আহি পালোঁ এয়া পীৰবাৰী মাদ্ৰাছা হয় এইটো আৰু ইপিনে পীৰবাৰী মাজাৰ আছে আৰু সিহঁতৰ ঘৰ নহয় জলেশ্বৰ বাজাৰটো এৰি অলপখিনি যাব লাগে এয়া পীৰবাৰী মাজাৰটো অলপখিনি দেখাই দিওঁ বাইকৰ পৰা অলপখিনি দেখিব পাৰোঁ এয়া অলপখিনি দেখাই দিলোঁ এতিয়া যাওঁ বলক জলেশ্বৰ বজাৰ এৰি অলপ দূৰ আহিলোঁ প্ৰথম আহিছোঁ তথাপি ঘৰ বিচাৰি পালোঁ এয়া অহাৰ লগে লগে ইমান বৰ নাস্তা পানী দিছে 2 ধৰণৰ চৰবত দিছে স্প্ৰাইট লগতে লেবু পানী আম সেৱ এইবিলাক দিছে নাস্তা খোৱাৰ লগে লগে ভাত খাবলৈ মাতি আছে কাৰণ এতিয়া 4টামান বাজে নহয় মই নোৱাৰিম বিনি নোৱাৰিম একদম স্পেশাল টাউনিয়া খানা সব পাকা বাড়ি ঘর আর আমগর বাড়ি গেলে তোরা বুঝতরি জায়গা দিয়ে ভাত আছত ইমান বৰ আইটেম চাই মই অবাক আহক দেখাই আছোঁ কি কি বনাইছে ইপিনে পোলাও বনাইছে তাৰপিছত ব্ৰইলাৰ মুৰ্গীৰ মাংস লোকেল মাংস চালাড আছে দালি আছে ভাজি আছে মাছ ভৰ্তা আছে মাছৰ চৰচৰি আছে ৰৌ মাছ দি বেঙেনা বনাইছে পাপৰ আছে চালাড আছে কলুৱে এইবোৰ ইমান বৰ বনাইছে নহয় ইমান গৰমত কি খাবলৈ মন যায় তথাপি অলপ অলপকৈ জুতি ল'লোঁ এইটো হৈছে লোকেল মুৰ্গীৰ মাংস এইটো ভনী আৰু তাৰ হাজবেণ্ড দুটাই খোৱাবলৈ লাগি পৰিছে খোৱা লোৱা কৰিলোঁ কৰি পেলাই এয়া আশে পাশে অলপ ফুৰিবলৈ আহিছোঁ দেখিছেনে ইমান কঁঠাল ধৰিছে নহয় গছত আৰু গাঁওখন অলপ ঘূৰি ফুৰি চাই আছোঁ ইয়াত গোটেইকেইজন আহিছোঁ আহি পেলাই চালোঁ চাই লৈ আকৌ সোমালোঁ এতিয়া সন্ধিয়া হৈছে এইটো হৈছে ভনীৰ ছোৱালী ভাগ্নীটো শুই আছে মানে ইমান গৰম নহয় দিনত শুবলৈ নোৱাৰে সেইকাৰণে সন্ধিয়া শুইছে এতিয়া চাহ খাবলৈ কৈ আছে চাহ বনাই আছে এয়া চাহ নিদিলে চাহ ভুজিয়া লগতে কিবা কিবি দিলে এতিয়া খাই লৈ ঘৰলৈ উভতি যাম আৰু চাহ খাই ওলালোঁ ঘৰত যাবলৈ ৰাতিও ভাত খাব কৈছিল নাখালোঁ জলেশ্বৰ বজাৰত নামি এটা মিঠা পান খালোঁ খাই লৈ এয়া ঘৰত গৈ আছোঁ ব্লগটো চাই কেনে পাল কমেণ্টত জনাব